বাস্তুশাস্ত্ৰত ঘৰত বহু বস্তু ৰখা বা সংস্থাপন কৰাটো শুভ বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰৰ মতেই ঘৰ এখনৰ বাস্তু নিৰ্ণয় অতি প্ৰয়োজনীয়। বাস্তুশাস্ত্ৰৰ মতে গছ-গছনিয়ে আমাৰ জীৱনত ভাল আৰু বেয়া দুয়োটা প্ৰভাৱ পেলায়। কিছুমান গছ-গছনি ঘৰত ৰোপণ কৰাটো শুভ, আনহাতে আন কিছুমান গছ-গছনি ঘৰত ৰোপণ কৰাটো আমাৰ কাৰণে ক্ষতিকাৰক। বাস্তুশাস্ত্ৰৰ মতে ঘৰত সকলো সামগ্ৰীতে এক প্ৰকাৰৰ শক্তি থাকে। নিগেটিভ আৰু পজিটিভ শক্তিয়ে ঘৰ এখনক প্ৰভাৱিত কৰি ৰাখে। ইয়াৰ উপৰি বাস্তুৰ প্ৰভাৱ ঘৰখনত বাস কৰা সদস্যসকলৰ ওপৰতো পৰে। অৱশ্যে বাস্তুৰ মতে গছ-গছনি ৰোপণ কৰাটো মানুহে পছন্দ কৰে। ইয়াৰ আঁৰতো বহু কাৰণ আছে। গছ-গছনি ৰোপণৰ দ্বাৰা সেউজীয়া বৃদ্ধি হোৱাৰ লগে লগে ঘৰৰ সৌন্দৰ্যও যোগ হয়। বেছিভাগ মানুহৰে ঘৰত তুলসী, মানি প্লাণ্ট আদি বিশেষ উদ্ভিদ দেখা পোৱা যায়, কাৰণ ইহঁতক অতি শুভ বুলি গণ্য কৰা হয়। বাস্তুৰ মতে ঘৰত বা ঘৰৰ আশে-পাশে থকা বাস্তুৰ বিসংগতিৰ বাবেই এই সকলোবোৰ ঘটে। এনে অৱস্থাত বাস্তুশাস্ত্ৰ অনুসৰি উদ্ভিদৰ লগত জড়িত প্ৰতিকাৰ কি হ'ব পাৰে, যিবোৰে ঘৰত প্ৰয়োগ কৰি সকলো বাস্তুৰ দোষ আঁতৰ কৰে? সেই সমাধান কি জানো আহক। প্ৰথমতে লাজুকী বন। সনাতন ধৰ্মত লাজুকী বনৰ বিশেষ তাৎপৰ্য আছে। ঘৰৰ প্ৰৱেশদ্বাৰৰ সোঁফালে লাজুকী গছ ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। লংকা আক্ৰমণ কৰাৰ আগতে ভগৱান ৰামে লাজুকী বনক পূজা কৰিছিল বুলিও বিশ্বাস কৰা হয়। গতিকে কোনো কাম কৰাৰ আগতে যদি আপুনি লাজুকী বনক পূজা কৰিবলৈ যায়, তেন্তে নিশ্চিতভাৱে তাত সফলতা লাভ কৰে। দ্বিতীয়তে তুলসী গছ। তুলসী গছ হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ উদ্ভিদ। এটা বিশ্বাস যে যাৰ ঘৰত নিয়মিতভাৱে তুলসী উদ্ভিদ পূজা কৰা হয়, তেওঁৰ ঘৰত সদায় সুখ, সমৃদ্ধি আৰু শান্তি বিৰাজ কৰে। ঘৰৰ উত্তৰ দিশত তুলসী গছ ৰোপণ কৰিব লাগে। ইয়াৰ বাবে সদায় ঘৰত ধনাত্মক শক্তি বাস কৰে। তুলসী উদ্ভিদক পূজা কৰাৰ সময়ত দেওবাৰ আৰু একাদশীৰ দিনা ইয়াক যাতে পানী আগবঢ়াব নালাগে, তাৰ প্ৰতিও বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে, অন্যথা ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আৰু তৃতীয়তে ত্ৰাচোলা উদ্ভিদ। বাস্তুশাস্ত্ৰৰ মতে ঘৰতে ত্ৰাচোলা উদ্ভিদ ৰোপণ কৰাটো অতি শুভ। এই উদ্ভিদ ৰোপণ কৰিলে ঘৰত আৰ্থিক সমস্যাৰ অন্ত পৰে। ঘৰত এই ত্ৰাচোলা উদ্ভিদ ৰোপণ কৰিলে ইতিবাচক শক্তিয়ে নহয়, ই সুখ সমৃদ্ধিও আকৰ্ষণ কৰে আৰু ঘৰত কেতিয়াও কোনো ধৰণৰ আৰ্থিক সংকট নহয় বুলি বিশ্বাস কৰা হয়। বাস্তুৰ মতে ঘৰৰ সোঁফালে ত্ৰাচোলা উদ্ভিদ ৰোপণ কৰিব লাগে। আজি আমি আপোনালোকৰ সৈতে ঘৰত কি ৰোপণ কৰিলে সুখ সমৃদ্ধি বৃদ্ধি হ'ব পাৰে তাৰ বিষয়ে আলোচনা কৰিলোঁ। আপোনাৰ জীৱনটো জীপাল কৰি তুলিবৰ বাবে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে চাবলৈ নাপাহৰিব প্ৰতিদিনে পুৱা 7:30 বজাত আপোনালোকৰ প্ৰিয় অনুষ্ঠান জীৱন মাধুৰী।